নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক দেখাবলৈ ওলাইছোঁ যে আপোনালোকে কেনেদৰে আপোনালোকৰ যিটো ইউনিক আইডি হয় তাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব বা ৰেজিষ্ট্ৰেশ্যন কৰিব। সো যেহেতু ইউনিক আইডিখন অত্যন্ত প্ৰয়োজনীয়, যে এইখন এডমিশ্যনৰ সময়ত আপোনালোকৰ কলেজত সাবমিট কৰিব লাগিব। সো তাৰ কাৰণে আপোনালোকে কেনেকৈ সেল্ফ ৰেজিষ্ট্ৰেশ্যনটো কৰিব আৰু সো তাৰ কাৰণে কি প্ৰসেস হ'ব সেইটো মই এতিয়া দেখাবলৈ ওলাইছোঁ। তো আপোনালোকে পোনপ্ৰথমত আপোনালোকৰ মোবাইল ফোনৰ ক্ৰম ব্ৰাউজাৰখনত লিখি দিব ইউনিক আইডি বুলি। সো মই লিখি দিছোঁ ইউনিক আইডি বুলি, আপোনালোকে লিখি সিম্পলি সাৰ্চ কৰি দিব। সো সাৰ্চ কৰাৰ লগে লগে যেটো প্ৰথম আপোনালোকে ওয়েবসাইট দেখা পাব DAC অনলাইন ৰেজিষ্ট্ৰেশ্যন ফ্ৰম, ইয়াত আপোনালোকে ইউনিক আইডি বুলি দেখা পাইছে, ইয়াত ক্লিক কৰি দিব। সো ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত যেটো ইউনিক আইডি বনোৱাৰ পেজ সেইটো আপোনালোকৰ সন্মুখত আহি যাব। সো ইয়াৰ পৰা আপোনালোকে আপোনালোকৰ ইউনিক আইডিখন ক্ৰিয়েট কৰিব পাৰিব। সো এতিয়া মই দেখাম যে আপোনালোকে কেনেকৈ আপোনালোকৰ ফৰ্মখন ৰেজিষ্ট্ৰেশ্যন কৰিব। সো ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে ইয়াত আপোনালোকে প্ৰথমতে দেখা পাব ৰেজিষ্ট্ৰেশ্যন ইউনিক আইডি জেনেৰেশ্যন, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ৰেজিষ্ট্ৰেশ্যন যিখন ফৰ্ম সেইখন ওলাই পৰিছে। ইয়াত আপোনালোকে দেখা পাইছে প্লিজ ফিল আপ দ্য বিলো ডিটেইলছ প্ৰপাৰলি এণ্ড কাৰেক্টলি, মানে আপোনালোকে সম্পূৰ্ণ আপোনালোকৰ যিটো নাম সেইটো আপোনালোকে একদম শুদ্ধকৈ দিব, নিজৰ নাম দেউতাৰ নাম যিকোনো মতলব ডিটেইলছ আপোনালোকে সব কাৰেক্টকৈ দিব। আৰু যিকেইটা ষ্টাৰ মাৰ্ক আছে সেইকেইটা দিলেই হ'ব, বাকী কেইটা নিদিলেও হ'ব। সো ইয়াত আপোনালোকে প্ৰথমত আপোনালোকৰ নিজৰ যিটো নাম হয় সেইটো আপোনালোকে দি দিব। সো মই নাম দি ইয়াত নেমটো দিয়াৰ ক্ষেত্ৰত আপোনালোকে মন কৰিব, ইয়াত ফাৰ্ষ্ট নেম অনলি আপোনালোকৰ যিটো প্ৰথম নাম হয় সেইটো দিব। দেন আপোনালোকৰ যদি কিবা মিডিল নেম আছে তেন্তে ইয়াত দিব পাৰে, নহ'লে আপোনালোকে লাষ্ট নেমটো ইয়াৰ পৰা দি দিব। সো আপোনালোকৰ লাষ্ট নেমটো কি হয় ইয়াত দি দিব। দেন আপোনালোকে ফাদাৰ্ছ নেম আপোনালোকৰ দেউতাকৰ নাম দি দিব। দেন ইয়াত মাদাৰ্ছ নেম আপোনালোকৰ মাকৰ নাম শুদ্ধকৈ ইয়াত দি দিব। দেন আপোনালোকৰ এটা মোবাইল নাম্বাৰ যিটো আপোনাৰ যদি আছে তেন্তে নিজৰটো দিয়া ভাল, আৰু যদি নাই তেন্তে পেৰেণ্টছৰ নাম্বাৰটো ইয়াত দি দিব। আৰু ইমেইল আইডিটো কম্পালচৰি হয়, আপোনালোকে আপোনালোকৰ ইমেইল আইডিটো দি দিব। ইমেইল আইডি সকলোৰে আছে, নহ'লে ক্ৰিয়েট কৰি ল'ব, একদম সহজ হয়। সো নেক্সট আপোনালোকে দেখা পাব ইয়াত ডেট অফ বাৰ্থৰ ক্ষেত্ৰত কি কৰিব, ইয়াত প্ৰথমত আপোনালোকে ডি দেখা পাইছে, দেন মানে মন্থ, দেন ইয়াৰ। আপোনালোকে ইয়াত চিম্পলি আপোনালোকৰ ডেট অফ বাৰ্থ যি হয় সেইটো আপোনালোকে এনেকুৱাকৈ টাইপ কৰি দিব পাৰিব, যেনে 1 তাৰিখ 1 মাহ 2005 এনেকুৱাকৈ আপোনালোকে চিম্পলি দি দিলে হ'ব। দেন জেণ্ডাৰটো মেল ফিমেল যিটো হয় আপোনালোকে দি দিব। যেন ৰিলিজন আপোনালোকৰ যিটো ৰিলিজন হয় সেইটো দি দিব। দেন কাষ্ট, ইয়াত আপোনালোকে কাষ্ট SC OBC যিটো হয় আপোনালোকে এইটো দি দিব। দেন দিয়াৰ পিছত আপোনালোকে এইকেইটা নিদিলেও একো নাই, PWD যদি পাৰ্চনেল ডিচেবিলিটি কিবা আছে যদি য়েছ, নহ'লে ন' কৰি দিব। সো ইয়াত ডমিচিয়েল ষ্টেটটো আসাম অলৰেডি চিলেক্ট আছে। দেন ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব, ডিষ্ট্ৰিক্টটো আপোনালোকে যিটো হয় এইটো দি দিব। দেন আপোনালোকে ইয়াত দেখা পাইছে যে চেকিং এডমিশ্যন ফৰ, দেন আপোনালোকে ইয়াত মানে কোনটো ক্লাছৰ কাৰণে এডমিশ্যন ল'ব। এতিয়া ধৰক যিসকলে ক্লাছ 10 পাছ কৰিছে সেইসকলে ক্লাছ 11 হাই ছেকেণ্ডেৰী লেভেলত এডমিশ্যনটো ল'ব। তো ইয়াত আপোনালোকে দেখা পাইছে হাইজাৰ ছেকেণ্ডেৰী স্কুল চাৰ্টিফিকেট /12 ষ্টেণ্ডাৰ্ড। তো যিসকলে ক্লাছ 10 পাছ কৰিছে সেইসকলে এইটো প্ৰথমটো চিলেক্ট কৰিব, আৰু যিসকলে ডিগ্ৰীত এডমিশ্যন ল'ব আণ্ডাৰ গ্ৰেজুৱেট সেইসকলে BA BSc BCom, তো সেইসকলে ছেকেণ্ডটো চিলেক্ট কৰিব, আৰু যিসকলে পষ্ট গ্ৰেজুৱেট কৰিব MA MSc MCom সেইসকলে পষ্ট গ্ৰেজুৱেটটো চিলেক্ট কৰিব। তো চিম্পলি মই ক্লাছ 10ৰ কাৰণে বা ক্লাছ 12ৰ কাৰণে প্ৰথমটো চিলেক্ট কৰিছোঁ। দেন আপোনালোকে চেকিং এডমিশ্যন ইয়াৰ ছেমিষ্টাৰ, আপোনালোকে কোনটো ছেমিষ্টাৰৰ কাৰণে মতলব এপ্লাই কৰিব। তো ইয়াত ফাৰ্ষ্ট ইয়াৰটো আপোনালোকে চিলেক্ট কৰি ল'ব, মানে আপোনালোকে প্ৰথম বৰ্ষত এডমিশ্যন ল'ব HS ফাৰ্ষ্ট ইয়াৰ। দেন আপোনালোকে লাষ্ট এক্সামিনেশ্যন পাছ, আপোনালোকে লাষ্ট কোনটো এক্সাম পাছ কৰিছে ইয়াত এটাই অপশ্যন পাব, যিটো HSLC হাই স্কুল লিভিং চাৰ্টিফিকেট 10 ষ্টেণ্ডাৰ্ড। দেন আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয়, যিটো এডমিট কাৰ্ডত আপোনালোকে পাই যাব ৰেজিষ্ট্ৰেশ্যন নং, তো এই ৰেজিষ্ট্ৰেশ্যন নংটো আপোনালোকে ইয়াত একেবাৰে শুদ্ধকৈ দি দিব। ইয়াত দেখা পাইছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কাৰ কি দিব লাগিব, ইয়াত পপআপটো ওলাই গৈছে HS ফাৰ্ষ্ট ইয়াৰৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, HS ছেকেণ্ড ইয়াৰৰ। তো ইয়াত আপোনালোকে UG হ'লে UG দি দিব। তো আপোনালোকে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত শুদ্ধকৈ ফিল আপ কৰি দিব, মই ফিল আপ কৰি আছোঁ। দেন ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিয়াৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ যিটো
বেংক একাউণ্ট হোল্ডাৰ মানে আপোনালোকৰ নিজৰ নামৰ যিটো একাউণ্ট আছে সেইটোৱে দিব। তো নিজৰ একাউণ্ট আপোনালোকৰ নিজৰ নামটো ইয়াত দি দিব। দেন ইয়াত আপোনালোকে বেংকৰ নামটো দি দিব, বেংক নেম আপোনালোকৰ কোন বেংক হয়, ষ্টেট বেংক, পাঞ্জাৱ বেংক যিটো হয় সেইটো দি দিব। দেন ইয়াত আপোনালোকে একাউণ্ট নাম্বাৰটো দি দিব। একাউণ্ট নাম্বাৰটো একেবাৰে শুদ্ধকৈ দিব। একাউণ্ট নাম্বাৰত আপোনালোকৰ যিটো কিতাপ কিনিবৰ কাৰণে চৰকাৰৰ পৰা পইচা দিয়ে ইয়াতে আপোনালোকে লাভ কৰিব। দেন ইয়াত আপোনালোকে বেংক একাউণ্ট নম্বৰ দিয়াৰ পাছত IFSC কোড যিটো আপোনালোকে পাছবুকত পাই যাব। আপোনালোকৰ পাছবুকটো চালে আপোনালোকে তাতেই বেংক IFSC কোডটো লিখা আছে। তো ইয়াত আপোনালোকে প্ৰপাৰলি একদম শুদ্ধকৈ দি দিব। দেন আপোনালোকে কনফাৰ্ম একাউণ্ট নম্বৰ আপোনালোকৰ একাউণ্ট নম্বৰটো কনফাৰ্ম কৰি ল'ব, চেমটো দি দিব ইয়াতো। দেন কনফাৰ্ম IFSC কোড আপোনালোকৰ IFSC কোডটো কনফাৰ্ম কৰিব। দেন আপোনালোকে IFSC কোডটো কনফাৰ্ম কৰাৰ পিছত ইয়াত আই ভেৰিফাই ডেট ইয়াত আপোনালোকে টিক চিনটো লগাই দিব। মানে আপোনালোকৰ টিক চিনটো লগাই দিয়াৰ পিছত আপোনালোকে ইয়াত যিটো ছাবমিট বটন দেখা পাইছে ইয়াত আপোনালোকে চিম্পলি ছাবমিট কৰি দিব। তো ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ইউনিক আইডিটো আহি যাব, সেইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। দেন আপোনালোকৰ মোবাইলত মেছেজটো আহি যাব আপোনালোকৰ। দেন মই এতিয়া লগ ইন কৰি আপোনালোকক দেখাই আছোঁ। ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ আপোনালোকৰ ইউনিক আইডিটো আহি যাব। চ' এইখন আপোনালোকে নোট কৰি ল'ব। দেন আপোনালোকে তাৰপিছত আপোনালোকে ইয়াত ষ্টুডেণ্ট লগ ইন বুলি দেখা পাব। ষ্টুডেণ্ট লগ ইন ইউনিক আইডি এণ্ড ডেট অফ বাৰ্থ ইয়াত আপোনালোকে ক্লিক কৰি দিব। ষ্টুডেণ্ট আইডি ষ্টুডেণ্ট লগ ইন অপশ্যনত আপোনালোকে ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকৰ যিখন লগ ইনৰ পেজ সেইখন ইয়াত খোল খাব। ইয়াত আপোনালোকৰ যিটো ইউনিক আইডি আপোনালোকে এইমাত্ৰ লাভ কৰিছে সেইটো আপোনালোকে ইয়াত ফিল কৰি দিব। দেন আপোনালোকৰ ডেট অফ বাৰ্থটো দি আপোনালোকে চাইন ইন কৰি ল'ব। চ' ইয়াত আপোনালোকৰ যিটো নাম হয় সেইটো দেখা পাব আৰু ইউনিক আইডিটো দেখা পাব। লগতে আপোনালোকৰ একনলেজমেণ্টটো আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব। চ' মই একনলেজমেণ্টখন ডাউনলোড কৰি আছোঁ আৰু সেইখন আপোনালোকৰ কলেজত ছাবমিট কৰিলেই হ'ব। চ' ইয়াত দেখা পাইছে একনলেজমেণ্ট এগেইনষ্ট ৰেজিষ্ট্ৰেশ্যন। তো ইয়াত আপোনালোকৰ যিটো ইউনিক আইডি আৰু কিহৰ কাৰণে আপোনালোকে এডমিশ্যন ল'ব সেইখন আপোনালোকে দেখা পাইছে। তো এইখন আপোনালোকে প্ৰিণ্ট আউট কৰি আপোনালোকৰ কলেজত ছাবমিট কৰিলেই হৈ যাব। চ' আপোনালোকে যদি কেনেবাকৈ আপোনালোকৰ পাছৱৰ্ডখন পাহৰিছে তো তাৰ ওপৰত মই আন এটা ভিডিঅ' বনাম। তো যদি সেই ভিডিঅ'খন লাগে আপোনালোকে কমেণ্ট কৰিব। চ' ভিডিঅ'খন ইমানে আছিলে, ধন্যবাদ।